কংগ্ৰেছে হওক বা বিজেপিয়ে হওক দুয়োটা দলৰ উচ্চ স্তৰীয় নেতৃত্বৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিলে এটা বিশেষ প্ৰসংগই আৰু তেওঁলোক নিজেতো হতবাক হ'লেই আৰু অৱশেষত শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিবলৈ বাধ্য হ'ল দুয়োটা দলৰ উচ্চ স্তৰীয় নেতৃত্বই। কথাটো এনেকুৱা, মহাৰাষ্ট্ৰৰ আম্বৰনাথ পৌৰ পৰিষদ গঠন কৰিবলৈ কংগ্ৰেছ আৰু বিজেপিয়ে মিত্ৰতা স্থাপন কৰিলে। দুই চিৰবৈৰী দল আদৰ্শগতভাৱে আৰু সাপে নেউলে কেতিয়াও একেলগে মিলন নহয়, ঠিক সেইদৰে বাঘে ছাগে একেটা ঘাটতে কেতিয়াও পানী নাখায়। কিন্তু তাকে সম্ভৱ কৰি পেলাই কেৱল ক্ষমতা দখলৰ স্বাৰ্থত তথা একনাথ সিন্দে গোটৰ যি আধিপত্য সেয়া উফৰাবলৈকে কংগ্ৰেছ আৰু বিজেপিয়ে মিলি পেলাই পৌৰ পৰিষদ গঠন কৰিলে আৰু একেখন মঞ্চত তেওঁলোক থিয় হ'ল। কিন্তু তাক অগ্ৰহণযোগ্য বুলি কৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ শীৰ্ষ নেতা দেৱেন্দ্ৰ ফাড়নৱিছে আৰু তেওঁ এই পৰিষদখন ভংগ কৰিবলৈ নিৰ্দেশ দিয়ে। ঠিক একেদৰে মহাৰাষ্ট্ৰৰ আকুটত AIMIM আৰু বিজেপিয়ে মিলি পেলাই তেওঁলোকে যিখন পৌৰ পৰিষদ সেয়া গঠন কৰি দিলে আৰু যাক লৈ পেলাই উচ্চ স্তৰীয় যিসকল নেতৃত্ব সেয়া লাগিলে কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক মূৰৰ কামোৰণিৰ সৃষ্টি হ'ল আৰু তেওঁলোকে কি কৰিব নকৰিব। আৰু অৱশেষত আম্বৰনাথত যিখন পৌৰ পৰিষদ দখল কৰিছিল, যি 12গৰাকী কাউন্সিলৰ আছিল কংগ্ৰেছৰ আৰু ব্লক পৰ্যায়ৰ যিগৰাকী সভাপতি আছিল কাউন্সিলৰ, সকলোকে কংগ্ৰেছৰ উচ্চ স্তৰীয় নেতৃত্বই নিলম্বন কৰিলে আৰু ঠিক একেদৰে বিজেপিয়েও যিসকল কাউন্সিলৰ আছিল তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিলে আৰু সেইখন পৰিষদ ভংগ কৰিবৰ বাবে নিৰ্দেশ দিলে। আৰু ঠিক একেদৰে এতিয়া আছাদুদ্দিন ওৱেইছিক যিমান গালি পাৰিলেও বিজেপিয়ে অৱশেষত আকুটত AIMIMৰ সৈতে তেওঁলোকে পৰিষদ গঠন কৰিলে, সেয়া তৃণমূল পৰ্যায়ত। আৰু ইয়াৰ পৰা এটা কথাই বুজা যায় যে ক্ষমতাৰ ৰাগিত বা গাদী দখলৰ স্বাৰ্থত ৰাজনীতিত যেন এতিয়া সকলোবিলাক সম্ভৱ হৈ উঠিবলৈ ধৰিছে। ভাবকচোন, দুটা চিৰবৈৰী দল আদৰ্শগতভাৱে কংগ্ৰেছ এটা দিশত সুমেৰুত বা কুমেৰুত, দুইটা সুমেৰু হ'লেও দুইটা দলে একেলগে মিলি পেলাই পৰিষদ গঠন কৰিলে আৰু যাৰ বাবে কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক উচ্চ স্তৰীয় নেতৃত্বৰ তেওঁলোকৰ মূৰৰ কামোৰণিৰ সৃষ্টি হ'ল। কি হতবাক হৈ উঠিল, চক খাই উঠিল, কি হৈছে এয়া। তাৰপিছত সেয়া ভংগ কৰিবলৈ নিৰ্দেশ দিলে। কিন্তু এটা কথা কৈ থওঁ, এতিয়া ভক্তগণে ৰাহুল গান্ধীক যিমানেই গালি নাপাৰক বা মল্লিকাৰ্জুন খৰ্গেক বা সোনিয়া গান্ধীক যিমানেই গালি নাপাৰক কংগ্ৰেছৰ নেতৃত্বক, কিন্তু পৰিণতিয়ে আহিছে এয়া মহাৰাষ্ট্ৰৰ অম্বৰনাথত এইবিলাক পৰিণতি। ঠিক একেদৰে আছাদুদ্দিন ওৱেইছিক বিজেপিয়ে যিমানেই গালি নাপাৰক কিয় আকুটত AIMIMৰ সৈতে মিলি পেলাই বিজেপিয়ে পৰিষদ গঠন কৰিলে। ঠিক একেদৰে কংগ্ৰেছৰ যিসকল নেতা আছে সেইসকলে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ বা ৰাজনাথ সিঙেই হওক এই বিজেপিৰ উচ্চস্তৰীয় নেতৃত্বসকলক যিমানেই গালি নাপাৰক কিয় তৃণমূল পৰ্যায়ত কিন্তু বিজেপিয়ে কংগ্ৰেছৰ সৈতে মিলি পেলাই পৰিষদ দখল কৰিলে। একমাত্ৰ মহাৰাষ্ট্ৰত একনাথ সিন্দে গোটৰ যি আধিপত্য সেই পৌৰ পৰিষদত আছিল সেয়া উফৰাবলৈ কাৰণে। কিন্তু গতিকে এতিয়া ৰাজনীতিত ক্ষমতা দখলৰ স্বাৰ্থত বাঘে ছাগে একে ঘাটতে পানী খোৱা আৰু লগতে সাপ নেউলৰ মিলন হোৱা সেই তেনেকুৱা ধৰণৰ উপমাবিলাক বেছিকৈ খটা দেখিবলৈ পোৱা গৈছে।